গুৱাহাটীৰ পানীখাইটিত অঘটন ব্ৰহ্মপুত্ৰ নৈত জাপ দিয়ে এজন যুৱকে হাতীখিলা গণেশ মন্দিৰৰ সমীপত এই ঘটনা যুৱকজন মদকৰীয়াৰ বিকাশ বৰ্মন বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইটি আৰক্ষী। পুনৰবাৰ জনাইছো গুৱাহাটী পানীখাইটিত অঘটন ব্ৰহ্মপুত্ৰ নৈত জাপ দিয়ে এজন যুৱকে হাতীখিলা গণেশ মন্দিৰৰ সমীপত এই ঘটনা যুৱকজন মদকৰীয়াৰ বিকাশ বৰ্মন বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইটি আৰক্ষী। বহুত বিভিন্ন সময়ত বিভিন্ন ল'ৰা ছোৱালী আহি ইয়াত অলপ সময় অতিবাহিত কৰে, কিন্তু আজি দুপৰীয়া ভাগত এই শুনিব পোৱা মতে মদঘৰীয়াৰ এজন বিকাশ বৰ্মন নামৰ ল'ৰা আহি তেওঁ কি কাৰণবশতঃ ইয়াতে ব্ৰহ্মপুত্ৰ নদীত আহি জাপ মাৰি ছুচাইড কৰা বুলি এতিয়া সন্দেহ কৰা হৈছে। কাৰণ তেওঁ ইয়াত আহি মা দেউতাকক বোলে ফোন কৰিছিলে, মা দেউতাকক ফোন কৰি ক'লে যে দেউতা মই আৰু তহঁতক কেতিয়াও দিগদাৰ নিদিওঁ। তো সেই মৰ্মে মাক দেউতাকে তাৰ লগৰ বন্ধু বান্ধৱীক খবৰ দিলে, কিছুমান বন্ধু আহিলে, গোটেই পাহাৰ অঞ্চলখিনি বিচাৰ খোচাৰ কৰিলে। পিছত গৈ এই ব্ৰহ্মপুত্ৰৰ সেই পাৰতে সেই ল'ৰাজনৰ চেণ্ডেল কেইযোৰ পালে। চেণ্ডেল কেইযোৰ পোৱাৰ পিছতে সন্দেহ হ'ল যে নিশ্চয় তেওঁ ইয়াতে জাপ মাৰিব পাৰে। ইতিমধ্যে আমাৰ আৰক্ষী বিষয়াসকলো আহি খবৰ ল'লে, খবৰ লৈ গম পালে যে কাষত আমাৰ যি জাহাজ নিৰ্মাণ কোম্পানীটো আছে তাৰে কিছুমান কৰ্মচাৰীয়ে ক'লে যে আমি এটা ল'ৰা বা মানুহক জাপ মৰা যেন পাইছিলোঁ, আৰু সেই মৰ্মেই মানে সন্দেহ কৰা হৈছে যেন ল'ৰাজনে ইয়াতে আহি জাপ মাৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ল'ৰাজন একেবাৰে কম বয়সৰ ল'ৰা। তেওঁৰ ID কাৰ্ড দেখাৰ পৰা গম পোৱা গৈছে যে 19 বছৰৰ ল'ৰা সেইজন ল'ৰা। আৰু বৰ্তমানলৈকে মানে মাক দেউতাকে আহি ইয়াতে কন্দা কাটা কৰি আছে, কিন্তু কি কাৰণবশতঃ তেওঁ ইয়াত আহি ছুচাইড কৰিলে সেই কথাষাৰ কিন্তু গম পোৱা হোৱা নাই। SDRF বাহিনী আহিছে নেকি? SDRF বাহিনীক খবৰ দিয়া হৈছে, তেওঁলোক আহি পাব। যিহেতু এই সময়টো আৰু এই খবৰটো খুব পলমকৈ পোৱা গৈছিলে, যে খুব পলমকৈ খবৰ পোৱা গৈছিলে যে ল'ৰাজন মানে ইয়াতে হয়তো ছুচাইড কৰিছে বুলি। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।